অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি আমাৰ দলৰ কৰ্মী সভা অনুষ্ঠিত হৈছে। সাম্প্ৰতিক আমাৰ দলৰ যিটো সংগঠনৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈছোঁ আৰু তাৰ অংশস্বৰূপে প্ৰতিখন জিলাতে জিলা পৰ্যায়ত প্ৰথমে আমাৰ এনেকৈ সাংগঠনিক সভা বা কৰ্মী সভা অনুষ্ঠিত হ'ব। বিশেষকৈ পঞ্চায়ত নিৰ্বাচন আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই সাংগঠনিক কাৰ্যসূচী আৰম্ভ কৰিছোঁ। বিশেষকৈ সকলো অঞ্চলতে যাতে বিশেষকৈ পঞ্চায়ত, ৱাৰ্ড আৰু বুথ পৰ্যায়ত যাতে আমি সংগঠন কৰিব পাৰোঁ। সকলো ভাতৃ ভগ্নী সংগঠন যাতে সকলো অঞ্চলতে সকলো পৰ্যায়তে আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই প্ৰয়াস। গতিকে আমাৰ আহি থাকিব লগা দিনসমূহত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আৰু থাকিব। বিশেষকৈ সাংগঠনিক কৰ্মশালা, প্ৰশিক্ষণ, তাৰ উপৰিও আন বিভিন্ন ধৰণেৰে আমাৰ দলৰ কৰ্মকৰ্তাসকলক শক্তিশালী কৰিবৰ কাৰণে আমি এটা পৰিকল্পনা প্ৰস্তুত কৰিছোঁ, এটা ভিজন আমি দলে তৈয়াৰ কৰিছোঁ। আৰু তাৰ ভিত্তিত যোৱাকালি ডিগবৈত হৈ গৈছে। ডিগবৈ সমষ্টি সমিতিয়ে তেওঁলোকৰ কেইবাখনো পঞ্চায়তক লৈ তেনেকৈ কৰ্মী সভা অনুষ্ঠিত কৰিছে। গতিকে লক্ষ্য আমাৰ আহি থাকিব লগা দিনসমূহত পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ বিধানসভা নিৰ্বাচন। দেখা গৈছে অসমৰ শেহতীয়াকৈ অসমৰ পৰিস্থিতি চাই যথেষ্ট অশান্ত, কি ক'ব গোটেই বিষয়টো? চাওক, এতিয়া আমি দেখিছোঁ যে অসমৰ যিটো ভয়াৱহ পৰিৱেশ সেইটো সমগ্ৰ জাতীয় জীৱনৰ কাৰণে খুব এটা অশনি সংকট নমাই আনিছে। কাৰণ এফালে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু তাৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজতো বিভাজনৰ ৰাজনীতি এটা কৰিবৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰিছে। চৰকাৰৰ মূল লক্ষ্যটোৱে হ'ল সাম্প্ৰদায়িকতা আৰু বিভাজন সৃষ্টি কৰি তেওঁলোকে ৰাজনৈতিক মুনাফা লাভ কৰিব পাৰে নেকি। কাৰণ 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে যিটো ফলাফল দেখিলে, বিশেষকৈ যোৰহাট লোকসভা সমষ্টি নিৰ্বাচনৰ ফলাফল, ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁলোকে ভোট পোৱা, তেওঁলোকৰ ভোটৰ হাৰ আৰু মানুহৰ মাইণ্ডছেট আৰু মুড এইটো দেখাৰ পাছত বিজেপিয়ে এতিয়া মানুহৰ মাজত তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি 26ত পাৰ হ'বলৈ মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে সাম্প্ৰদায়িকতা, বিভাজন, মানুহৰ মাজত সংঘাত, ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰি যাতে তেওঁলোকে ভোট ভাগ কৰি তেওঁলোকে ৰাজনৈতিকভাৱে বৈতৰণি পাৰ হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আমি আমাৰ ফালৰ পৰা ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসমৰ মানুহৰ সাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ যিটো ভেটি এইটো আমি ধৰি ৰাখিব লাগিব। তাৰ লগে লগে খিলঞ্জীয়া জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰো অধিকাৰ সুৰক্ষিত কৰিব লাগিব। সেইকাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত আমাৰ অসমৰ প্ৰতিটো খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ অসমীয়া মানুহৰ তেওঁলোকৰ ৰাজনৈতিক, সামাজিক, ভাষিক, সাংস্কৃতিক সুৰক্ষা যাতে সুনিৰ্দিষ্ট কৰিব পাৰোঁ। আমি পৰৱৰ্তী দিনসমূহত সেই লক্ষ্যৰে আমি আমাৰ ৰাজনৈতিক সংগ্ৰামো অব্যাহত ৰাখিম, এই কথা আমি উল্লেখ কৰিছোঁ। আৰু চৰকাৰকো ক'ব কৈছোঁ যে প্ৰকৃততে যদি খিলঞ্জীয়া মানুহক যদি ৰক্ষা কৱচ দিয়ে বা ৰক্ষা কৰিব খুজিছে, তেতিয়াহ'লে অসম চুক্তিৰ 6 নম্বৰ দফা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰি ৰূপায়ণ কৰি তেওঁলোকে খিলঞ্জীয়া মানুহসকলক ন্যায় প্ৰদান কৰক আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰক। শেহতীয়াকৈ বিধানসভাত যি মুখ্যমন্ত্ৰীয়ে বক্তব্য দিছিলে, গোষ্ঠীগত যি এটা স্পষ্ট এটা ৰূপ দেখা গৈছিলে উজনি অসমত মুছলমানসকলৰ যিটো আধিপত্যৰ বিষয়ে, মুখ্যমন্ত্ৰী হিচাপে দায়বদ্ধ থাকি সাংবিধানিক উলংঘা কৰিছে নেকি ক'ব? নাই, নিশ্চয় সাংবিধানক উলংঘা কৰিছে। কাৰণ এখন অসম, ইয়াত অসমত উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, জনজাতি জনগোষ্ঠী সকলোৰে যিটো অধিকাৰ এইটো ৰক্ষা কৰাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব। মুখ্যমন্ত্ৰীয়ে শপত যিটো লৈছে, শপতনামা আপোনালোকে চাব, যাতে কোনো কাৰণতে বিভেদ সৃষ্টি নহয়, কোনো কাৰণতে কাৰো স্বাৰ্থ যাতে বিঘ্নিত নহয়, তাৰ কাৰণে সংবিধানৰ শপত মুখ্যমন্ত্ৰীয়ে লৈছে। সেইকাৰণে উজনি আৰু নামনিৰ নামতো বিভাজন কৰিব নোৱাৰিব আৰু গোষ্ঠী বা ধৰ্মৰ নামতো কাকো বিভাজন কৰিব নোৱাৰিব। আমাৰ মূল কথাটো হ'ল যে বিদেশী যিসকল আছে তেওঁলোকক চিনাক্তকৰণ কিয় নকৰে? ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ মুখ্যমন্ত্ৰীয়েতো কৰা নাই। 20খন ট্ৰিবিউনেলৰ কোৰ্ট আছিলে, কোনে বন্ধ কৰিলে? হিমন্ত বিশ্ব শৰ্মাহে বন্ধ কৰিলে। তাৰমানে বিদেশীটো চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাই। সেইকাৰণে 6 নম্বৰ দফা কাৰ্যকৰী কৰা নাই। এইটো খালি কেৱল মাত্ৰ হিন্দু মুছলমান এখন খেলখন খেলি থাকিব, বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰিব, তেওঁলোকৰ সাংসদক দি, তেওঁলোকৰ মানুহক দি গান গোৱাই দিব মিয়া বা মুছলমানৰ নামত। ইয়াত আকৌ বেলেগ ধৰণৰ এটা খেল খেলি খালি নিৰ্বাচন পাৰ। সেইকাৰণে আপোনালোকে মনত ৰাখিবচোন, এই যে বাংলাদেশী বুলি কৈ, বিদেশী বুলি কৈ গৰু খুঁটিত উচ্ছেদ কৰিলে, তেওঁলোককতো পুনৰ সংস্থাপন কৰিলে। আগতে যিমান মাটি আছিলে তাতকৈ 2 গুণ বা 3 গুণ বেছি মাটি দি তেওঁলোকক সংস্থাপন কৰা নাই জানো? তাৰমানে আমাৰ কথাটো হ'ল যে সঁচাকৈ বিদেশীসকলক বিতৰণ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চিৰিয়াছ হয় নেকি? নহয়। হ'লে
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিলে হ'লে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰি খিলঞ্জীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষা দিলে হ'লে নিদিয়ে কেৱল মাত্ৰ এইটো এটা শ্লোগান আৰু তেওঁ এনেও বদৰুদ্দিনৰ লগত এইটো সম্পৰ্ক আছে তেওঁ অসমত উজনি অসমলৈ আহোঁতে তেওঁ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কয় নামনি অসমলৈ গ'লে তেওঁ মুছলমানক তেওঁলোকে মাটি দিম বুলি বসুন্ধৰা আঁচনিৰ অধীনত মাটি দিম বুলি শ্লোগান দিয়ে এইটোৱে এগৰাকী হ'ল মুখ্যমন্ত্ৰী গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহ অসমীয়া মানুহ সুৰক্ষিত নহয় অসমৰ ভাৰতবৰ্ষৰ বা অসমৰ বৈধ ভাৰতীয় নাগৰিকো সুৰক্ষিত নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ